কৈছোঁ মই অমৃতা কৌশিকে। 5 উপনিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। দুদিনৰ পিছত মুখ্যমন্ত্ৰীয়ে আজি অসমৰ 5টা বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ বিজয়ৰ বাবে সমষ্টিকেইটাৰ জনসাধাৰণৰ প্ৰশংসাত গদগদ হৈ পৰে। বিশেষকৈ তেওঁ চামগুৰিৰ সংখ্যালঘু জনসাধাৰণক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, বিজেপিয়ে সকলো ধৰ্ম, বৰ্ণৰ জনসাধাৰণক সমান চকুৰে চাই আছে। মোদীৰ সবকা সাথ সবকা বিকাশ মন্ত্ৰত বিজেপিয়ে কাম কৰি আহিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰো উল্লেখ কৰা নাই যে তেওঁ ঝাৰখণ্ড নিৰ্বাচনৰ দায়িত্বটো লৈ বেয়াকৈ মুখঠেকেচা খালে। ঝাৰখণ্ডৰ প্ৰায় প্ৰতিটো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়ো কোনো সফলতা লাভ কৰিব নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰীজনে। বিদেশী নাগৰিকৰ ইছ্যুটো ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰচাৰত উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে কেন্দ্ৰ ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছত অসম বা উত্তৰ পূৰ্বাঞ্চলত এজনো বাংলাদেশী অনুপ্ৰৱেশ কৰা নাই। অথচ যোৱা লোকসভা অধিৱেশনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তথ্য দাঙি ধৰি কৈছে যে যোৱা 2টা বছৰত 2537 জন অনুপ্ৰৱেশকাৰী অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে। যিটো সময়ত অসমৰ জনসাধাৰণে 1000ৰ পৰা 1200 টকা ৰন্ধন গেছ কিনিব লগা হৈছে, সেই সময়ত মুখ্যমন্ত্ৰী শৰ্মাই ঝাৰখণ্ডত 500 টকাত ৰন্ধন গেছ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।